অহাকালিলৈ আছে আমাৰ মামা আইতাৰ সকাম তো সকামত যেহেতু মামা আইতাৰ ফটোখন প্ৰয়োজন হ'ব তো তাৰ কাৰণে আমি মাইনা মই দুইজনী আহিলেও মৰিগাঁও টাউন আৰু ইয়াতে ধুনীয়াকৈ ফটোখন বনাই মেলি লৈ আনি আৰু ইয়াৰ সকামৰ দিনাখন বাটত দি আইতাৰ ফটোখনত ধুনীয়াকৈ মালা এডাল আঁৰি দিছোঁ আৰু লগতে মাইনা বন্তি কচু ধুনীয়াকৈ জ্বলাই দিছে আৰু এই ভিডিঅ'টো পিছে বহুত দিনৰে কিন্তু মইহে মানে ভিডিঅ'বোৰ আপলোড কৰি থকা অলপমান খেলি মেলিও হৈ আছে লগতে অলপমান পলমো হৈছে বাৰু তাকে এলেহুৱা বুলি নাহাঁহিব আৰু বাৰু যি হওক এতিয়া আমি আমাৰ কামখিনি কৰি মেলি হোৱাৰ পিছত অলপ সময় বহি গোটেইবোৰে চাহ তাহ খাইছোঁ আৰু ইফালে আমাৰ ভকতসকলো আহিছে আৰু তেওঁলোকৰ নিজৰ নিজৰ আসন গ্ৰহণ কৰিছে আৰু এতিয়া তেওঁলোকৰ নিজৰ নিজৰ কামবোৰো কৰিব আৰু আজি ইমানেই বেছি গৰম পৰিছে তো সেইটো কাৰণে আমি অলপমান বাহিৰৰ ফালে ওলাই আহি এতিয়া আমি গোটেইকেইজনে ধুনীয়াকৈ বাহিৰৰ হাৱা লৈ লৈ বহি আছোঁ কিন্তু বাহিৰতো হাৱা মাৰাটো বন্ধ কৰি দিলে তো সেইটো কাৰণে আমি আহি এতিয়া ষ্টেণ্ড ফেনৰ আগত বহি গোটেইবোৰে তালু চালু লগ লাগি মানে ফেনখন হাৰাপ কৰি লৈছোঁ আমাৰ ভকতসকলৰ সকামৰ কামখিনি কৰি মেলি হোৱাৰ পিছত এতিয়া আমি গোটেইবোৰে বহিছোঁ প্ৰসাদ খাবলৈ আৰু এতিয়া সকাম বুলি নিমন্ত্ৰণীয় আলহীবোৰৰ কাৰণে চিৰা দৈৰ ব্যৱস্থা কৰা হৈছিল তো তাৰ কাৰণে আমি গোটেইবোৰে মানে দিয়া মেলা কৰি আছিলোঁ আৰু ইমানেই বেছি গৰম লাগিছে তো এতিয়া আমি যিহেতু আমাৰ ৰিচিপশ্যনত মানুহ নাই তো সেইটো কাৰণে গোটেইবোৰে অলপমান ফেনৰ বতাহ লৈ লৈ বহি আছোঁ আৰু আহি গ'ল আমাৰ এয়া বাল্টিং আৰু গামলা তেওঁলোকে আকৌ আধা বাটৰ পৰা আমাক ফোন কৰি আহিছে যে বাটৰলৈ ওলাই আহা আমাক আদৰিবৰ কাৰণে সিহঁতক বোলে ধূপ ধূনাৰে আদৰি আনিব লাগে তো আমাৰ ওচৰত যিহেতু ধূপ নাছিলে ধূপৰ খলৰে এয়াই সিহঁতক আমি আদৰি আনিছোঁ আৰু সিহঁতে আমালৈ কি আনিছে জানেনে এয়া স্প্ৰাইট আৰু চিপছ যিহেতু ইমান বেছি গৰম পৰিছে তাকো আমাৰ হাতত পৰাহিয়ে নাই এয়া আমাৰ মাইনা হাততহে পৰিছে বাৰু যি হওক আজিৰ ভিডিঅ'টো ইমানেই আজিলৈ আহিছোঁ বাই